এটা আশা আছিল, প্ৰত্যয়ৰ এটা নামেৰে ইয়াত এটা NGO প্লাছ জ্যেষ্ঠসকলৰ দ্বাৰা পৰিচালিত এটা সংঘ টিটকুচি প্ৰাংগণত, এই আমাৰ স্কুলৰ প্ৰাংগণত বহুদিনৰ পৰা তেখেতসকলে মোক কৈ আছিল ইয়াত আহিব লাগে। মই এইফালেদি সদায় অহা যোৱা কৰোঁ আৰু আজি তেখেতসকলৰ 16 বছৰ সম্পূৰ্ণ কৰিলে প্ৰতিষ্ঠা দিৱস। বহুত ভাল উদ্দেশ্য তেখেতসকলৰ কামবিলাকৰ। যথেষ্ট পিতৃস্বৰূপ বহুত ব্যক্তি ইয়াত আছে, অনুষ্ঠানটোত দেখিছোঁ। আমাৰ বিধায়ক পুঁজিৰ পৰা 3 লাখ টকা অনুমোদন আগবঢ়ালোঁ। আকৌ সৰ্বশিক্ষা মিছনৰ অধীনত আমাৰ ক্লাছৰুম, বিশেষকৈ ছায়েন্স আৰু মেথছৰ এটা ক্লাছৰুম প্ৰায় 17 লাখ 17.5 লাখ টকা দি অসম চৰকাৰে দিছে। দুইটাই উন্মোচন কৰিলোঁ, খুব ভাল লাগিল। মানুহখিনিক লগ পাই, পিতৃস্বৰূপ বহুত ব্যক্তিক ইয়াত লগ পালোঁ। সঁচাকৈ মোৰ এনেকুৱা লাগিছিল যে মই সদায় আহি থকা ঠাইখনত মই কিয় এইটো অনুমোদন দিব পৰা নাছিলোঁ। আৰু এই অনুমোদনটোৱে মোক মনত 26ৰ নিৰ্বাচনলৈকে অতি সাহস দিলে। আৰু এই সাহস লগত লৈ 26 নিৰ্বাচনত আমি আগবাঢ়িম। আমি আশা কৰিছোঁ নিশ্চয় আমাৰো ভাল হ'ব, অঞ্চলৰ সকলোৰে ভাল হ'ব। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।